ইমান সিৰিয়াছ এখন মিটিং তেওঁলোকে বিজেপিৰ পৰা দেশখন উদ্ধাৰ কৰিবলৈ গৈছে তেওঁলোকে কিমান সিৰিয়াছ হ'ব লাগিছিলে প্ৰত্যেক মুহূৰ্তত তেওঁলোকৰ এজেন্ডা কি হ'ব লাগিছিলে সেইবোৰ কথা বাদ দিলে তেওঁলোকৰ কাৰণ তেওঁলোকে জানে উন্নয়নৰ কথাটো বিজেপিৰ বাহিৰে অন্য কৰাৰ কথাটো নাই কৰিয়া আছে তেওঁলোকে বৈতৰণি পাৰ হৈ শাসনৰ গাদীত সোমাব লাগে সেই কাৰণে তেওঁলোকে এইবিলাক চালে বেৰে কোবোৱা কথা পাতি কাৰবাৰ বিয়াৰ কথা পাতিছে এইটো এটা বৰ হাস্যকৰ কথা আৰু এটা সাংঘাতিক আপ্ৰাসংগিক কথা বিৰোধী 150 দিন ইলেকশ্যনত থকাৰ সময়ত কি কথা পাতিব লাগিছিলে তাহাঁতি বুথ কমিটিৰ কথা পাতিব লাগিছিলে কোনে কি কথা পাতিব লাগিছিলে আৰু তেওঁলোকে কাৰ বিয়াৰ কথা পাতিছে এইটো হাস্যকৰৰ বাহিৰে একো হ'ব নোৱাৰে ইমান সিৰিয়াছ এখন মিটিং তেওঁলোকে বিজেপিৰ পৰা দেশখন উদ্ধাৰ কৰিবলৈ গৈছে তেওঁলোকে কিমান সিৰিয়াছ হ'ব লাগিছিলে প্ৰত্যেক মুহূৰ্তত তেওঁলোকৰ এজেন্ডা কি হ'ব লাগিছিলে সেইবোৰ কথা বাদ দিলে তেওঁলোকৰ কাৰণ তেওঁলোকে জানে উন্নয়নৰ কথাটো বিজেপিৰ বাহিৰে অন্য কৰাৰ কথাটো নাই কৰিয়া আছে তেওঁলোকে বৈতৰণি পাৰ হৈ শাসনৰ গাদীত সোমাব লাগে সেই কাৰণে তেওঁলোকে এইবিলাক চালে বেৰে কোবোৱা কথা পাতি কাৰবাৰ বিয়াৰ কথা পাতিছে এইটো এটা বৰ হাস্যকৰ কথা আৰু এটা সাংঘাতিক আপ্ৰাসংগিক কথা বিৰোধী 150 দিন ইলেকশ্যনত থকাৰ সময়ত কি কথা পাতিব লাগিছিলে তাহাঁতি বুথ কমিটিৰ কথা পাতিব লাগিছিলে কোনে কি কথা পাতিব লাগিছিলে আৰু তেওঁলোকে কাৰ বিয়াৰ কথা পাতিছে এইটো হাস্যকৰৰ বাহিৰে একো হ'ব নোৱাৰে